হয়, আমাৰ অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এটা ইচ্ছা আছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইচ্ছাৰ প্ৰতি সঁহাৰি জনালে অসম চৰকাৰে আৰু সেইকাৰণে আমাৰ বিধানসভাৰ অধিৱেশন প্ৰথমবাৰলৈ এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভা কক্ষত হ'ব। আমি সকলোৱে আজি ইয়াতে উপস্থিত হৈছোহি আৰু আশা কৰিম ভৱিষ্যতেও এনেকুৱা ধৰণৰ কিছু পদক্ষেপ ল'ব। মই ক'ব বিচাৰিম উজনি অসমতো এবাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাতো এনেকুৱা অধিৱেশন হ'ব লাগে। নাই, আজি যিটো এটা স্পীকাৰ্ছ ইনিচিয়েটিভ আছে তাত আমি অংশগ্ৰহণ কৰিম অকণমান আৰু ৰাজ্যপালৰ ভাষণ আছে আজি প্ৰথম দিনা কাৰ্যসূচী। মই আশা কৰিম সেইখিনি গোটেইখিনি ইয়াতে সুন্দৰভাৱে আমি আগবঢ়াই নিব পাৰিম। মই নাজানো এই বিষয়ত তেখেতে কি মনত পৰিকল্পনা কৰিছে, কিন্তু নিশ্চিতভাৱে 6th শিডিউল যেতিয়া দিয়া হৈছিল বৰদলৈ কমিটিৰ এটা পৰামৰ্শ অনুসৰি, আৰু এই পৰামৰ্শ আছিল বিশেষকৈ পাহাৰৰ জনজাতিসকলৰ বাবে, ভৈয়ামৰ বাবে নহয়। 2003 চনত BTR চুক্তি হোৱাৰ পিছত প্ৰথমবাৰলৈ আমি ভৈয়ামৰ জনজাতিসকলৰ বাবেও পালোঁ। ইয়াতে কিছুমান অসুবিধাও আছে, সুবিধাও আছে, গোটেইখিনি ভাল হ'ব লাগিব আৰু যিসকলে কৰিব দায়িত্ব ল'ব তেখেতসকলেও পাৰদৰ্শিতা দেখাব লাগিব। মই এইকেইটাই আশা কৰিম।